নমস্কাৰ। আজি আমি উপস্থিত আছো বৰ্তমান মানপাৰা শীতলা মন্দিৰ পথত অৱস্থিত পদ্মশ্ৰী বিৰুবালা ৰাভা ছোৱালী বাসগৃহত। যিহেতু আজি এটা সুন্দৰ অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে, শুভ উদ্বোধন। আজি অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমৰ স্থাপন কৰা হৈছে এই আজি উৎসৱ। ইমান ধুনীয়া এটা সুন্দৰ পদক্ষেপ তেখেতসকলে আয়োজন কৰিছে। আমি পোনে পোনে যাব বিচাৰিম আজিৰ এই অনুষ্ঠানৰ সম্পাদক মহোদয় আমাৰ উপস্থিত আছে। পোনে পোনে আমি যাম সম্পাদক মহোদয়ৰ ওচৰত। দাদা, আজি এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? আজিৰ দিনটো সঁচাকৈ বৰ আনন্দিত দিন, কাৰণ অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমৰ আজি প্ৰতিষ্ঠা দিৱসো আছে। এই সংগতি ৰাখি আমি কল্যাণ আশ্ৰম অসম, অৰ্থাৎ মানে অখিল ভাৰতীয় নেশ্যনেল লেভেলটো অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰম আৰু ষ্টেট কমিটিটো কল্যাণ আশ্ৰম অসম, আমি প্ৰতিষ্ঠা দিৱস আৰু এইখন হোষ্টেল আমি মুকলি কৰিছোঁ জনজাতি ছাত্ৰীসকলৰ সুবিধাৰ্থে। আপোনালোকে জানেই মানে আমাৰ জনজাতি সমাজত বহুত তেনেকুৱা পিছপৰা অঞ্চলবোৰত বহুত মেৰিট ষ্টুডেণ্ট বহুত থাকে, অথচ মানে গুৱাহাটীৰ নিচিনা আৰু মহানগৰী ভাল কলেজত পঢ়িবৰ কাৰণে সিহঁতে সুবিধাটো নাপায়। এডমিশ্যনটো পালে থকাৰ অসুবিধা। গতিকেলৈ কল্যাণ আশ্ৰম অসমে এইখিনিয়ে আমি এটা চিন্তা চৰ্চা কৰিলোঁ যে জনজাতিসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে হ'লে মানে এই জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ বিকাশো হ'ব লাগে। গতিকেলৈ থকা ব্যৱস্থাৰ কাৰণে আমি অল অসমত উত্তৰ অসম আৰু দক্ষিণ অসম মিলাই পিনি আমি প্ৰায় 13খন হোষ্টেল আমি এতিয়ালৈকে আমাৰ আছে। এইখন হোষ্টেল আমাৰ প্ৰায় এতিয়া 12 নম্বৰ আমাৰ আজি অপেনিং কৰা হ'ল, আৰু লাষ্ট 13 নম্বৰ হোষ্টেলটো হ'ব আপোনাৰ ৰঙাপাৰাত। অলৰেডি মাটিৰ মানে কাম চাম হৈ গ'ল, বিল্ডিঙো আমি বনোৱা হৈ গ'ল, আৰু এইখন হোষ্টেলটোত আমি পদ্মশ্ৰী বিৰুবালা ৰাভা বাইদেউৰ নামত আমি উৎসৰ্গা কৰা হৈছে। কাৰণ পদ্মশ্ৰী বিৰুবালা বাইদেৱে আমাৰ জনজাতি সমাজত যোনটো ডাইনী হত্যাক লৈ বহুত সংগ্ৰাম কৰি আহিছে, ত্যাগ কৰিলে। গতিকেলৈ কিয়নো বাইদেউৰ নামতে আমি এই হোষ্টেলখন আমি উৎসৰ্গা কৰিলোঁ, তাৰ নামতে নামকৰণ কৰা হৈছে। মানে এইটো আপোনাৰ 13 নম্বৰ, সেইটো আমাৰ 12 নম্বৰ, আজিতো 12 নম্বৰ, 13 নম্বৰটো ৰঙাপাৰাত। গতিকেলৈ অসমত প্ৰায় আমাৰ 7খনমান আমাৰ বইজ হোষ্টেল আছে, বাকী গাৰ্লছ হোষ্টেল। ওদালগুৰিত আমাৰ 2খন বইজ হোষ্টেল এখন আছে, গাৰ্লছ হোষ্টেল এখন আছে। মানে প্ৰতিখন আপোনাৰ বেলেগ বেলেগ নামত নামকৰণ কৰা হৈছে। জেগাটো আপোনাৰ যেনেকা বসতিপুৰম যেনেকা ট্ৰাইবেল সমাজ আছে, বড়ো সমাজত বড়োৰ মানে আমি সমাজৰ যেনেকুৱা ফ্ৰীডম ফাইটাৰ বা কোনোবা বিশিষ্ট এটা মানুহৰ নামত গুৱাহাটীখন আমি বিৰুবালা বাইদেউৰ নামকৰণ কৰা হৈছে। আৰু ডিব্ৰুগড়তো আমি জননেতা বিম্বধৰীৰ নামত নামকৰণ হৈছে। তিনিচুকীয়াখনত আমি ডিব্ৰুগড়খনত আমি শ্বহীদ কনকলতা বাইদেউৰ নামত আমি নামকৰণ কৰা হৈছে। ঠিক তেনেদৰে আমি আৰু প্ৰায় মাজুলী আৰু গোগামুখতো আমি এতিয়া দহনদীপলৰ নামত আমি আৰু মাজুলীত এটা বিশিষ্ট ফ্ৰীডম ফাইটাৰ বা কোনোবা জনজাতিসকলৰ নামত আমি নামকৰণ কৰিবৰ কাৰণে তাতো আমি যিহেতু ধৰক বৰ্তমানলৈ আপুনি 12খন কৈছে, এনে ক'ত কৰিছে? ডিব্ৰুগড়ত আমাৰ এখন আছে, আৰু তিনিচুকীয়াত এখন, আৰু গোসাইগাঁৱত এখন, ওদালগুৰিত 2খন, আৰু বৰাকবেলিত আমাৰ 5খন আছে। বৰাকবেলি গোটেইখিনি আৰু হাইলাকান্দি বৰাকবেলি চব মিলাই আমাৰ 5খন তাত আছে। মিলাই গোটেই অল অসমত আমাৰ 13খন আমাৰ এতিয়া হোষ্টেল আমি স্থাপন কৰা হৈছে। এই বিষয়ে আপুনি অসমবাসী ৰাইজক কিবা মেছেজ দিব বিচাৰিব নেকি? অসমবাসী ৰাইজক লৈ সেইখিনিয়ে মেছেজ দিব বিচাৰিছো। কল্যাণ আশ্ৰম অসমে জনজাতি সমাজত আমি গাঁৱে ভূঞে ঘূৰি জনজাতি সমাজৰ সৰ্বাংগী উন্নতিৰ কাৰণে আমি কাম কৰিব বিচাৰিছোঁ। বিশেষকৈ হেল্থ এডুকেশ্যন আৰু আমি বিভিন্ন দিশত যেনেকুৱা চেল্ফ হেল্প, তাৰপিছত একল বিদ্যালয়, আমি একল বিদ্যালয় চলাওঁ। আমাৰ প্ৰায় অল অসমত আমাৰ 40খন একল বিদ্যালয় আছে, আৰু হেল্থ চেণ্টাৰ আছে আমাৰ, আৰু চেল্ফ হেল্প গ্ৰুপ প্ৰায় আমাৰ 12শ চেল্ফ হেল্প গ্ৰুপ আছে। সকলোৱে মানে জনজাতি সমাজত আমি কাম কৰি কল্যাণ আশ্ৰম অসম। এয়া আছিল আপোনালোকে শুনিলে আমাৰ আজিৰ অনুষ্ঠানৰ সম্পাদক মহোদয়ে আপোনালোকক সকলো কথা বিৱৰি ক'লে। গতিকে আমাৰ অৰুণোদয় অসমৰ ফালে আপোনালোকৰ শুভেচ্ছা থাকিলে। আপুনি দিনে দিনে আপোনালোকে আগুৱাই যাওক। ধন্যবাদ।
অশেষ ধন্যবাদ। আমাৰ প্ৰায় কল্যাণ আশ্ৰম অসমে প্ৰায় সোশ্য ইকনমিক এডুকেশ্যন হেল্থ আৰু বহুত এনেকুৱা দিশত আমি কাম কৰিছোঁ জনজাতি সমাজত, বিশেষকৈ আমাৰ হোষ্টেল প্ৰায় আমাৰ এতিয়া 13খন হোষ্টেল আমাৰ স্থাপিত হৈছে। তাৰে ভিতৰত 13 নম্বৰটো আমি বানপাৰা, 12 নম্বৰটো বানপাৰা, 13 নম্বৰটো হ'ব আমাৰ ৰাঙাপাৰা অলৰেডি মাটি আমাক ডনেট কৰিছে এটা চিংলা পৰিয়াল দিল্লীৰ পৰা। কিছুদিন পাছতে আমি সোনকালে সেইখিনি আমি আমাৰ ছাত্ৰী সমাজৰ কাৰণে আমি অপেনিং কৰিবৰ কাৰণে আপোনালোকৰ দিয়া পৰামৰ্শ লাগিব। আৰু প্ৰায় বৰাকৰ পৰা আদি কৰি গোটেই অসমৰ চদিয়াৰ পৰা ধৰিলৈ আমাৰ 13খন হোষ্টেল আপোনালোকৰ মাজত আজি সক্ষম হৈছোঁ। গতিকে মই বেছিকৈ নকওঁ, বক্তাসকলে আপোনালোকক দিবলৈকে ক'ব। আপোনালোকক পুনৰবাৰ কল্যাণ আশ্ৰম পৰিয়ালৰ তৰফৰ পৰা মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয় জয়।